আজি মই আমলাৰ এটা মুখৰোচক ৰেচিপি লৈ আহিছোঁ। আমলাবিলাক মই চাফাকৈ ধুই মেলি শুকান কাপোৰেৰে মুচি লৈছোঁ। আৰু আধা কিলো আমলাৰ লগত মই এটা বিটৰুট আৰু 1 ইঞ্চমান আদা লৈছোঁ। আৰু তাৰ কাৰণে মই মছলাখিনি আগতে ভাজি লৈছোঁ। 1 চামুচ চফ, 1 চামুচ জালুক আৰু 3-4টামান লং আৰু 1 চামুচ জিৰা। এই গোটেইখিনি মই 2 মিনিটমানৰ কাৰণে ভাজি লৈছোঁ। যেতিয়া হাই ফ্লেমত ফটফটাই উঠিব গোটেইখিনি, তেতিয়া মছলাখিনি হৈ যাব। আৰু এইখিনি মই গ্ৰাইণ্ডাৰত দিয়া নাই, গ্ৰাইণ্ডাৰ কৰিলে বহুত মিহি হৈ যায়, সেইকাৰণে মই উৰালতে দি লৈছোঁ। এতিয়া অকণমান দৰদৰীয়া হৈ থাকিব। আৰু এইখিনি মোৰ হৈ গ'ল খুন্দা। এতিয়া মই আমলখিকেইটা ৰুকি ল'ম আৰু গ্ৰেটাৰত এনেকৈ ডাঙৰ চাইজত আমলাবিলাক মই এনেকৈ ৰুকি ল'ম। ৰুকা হৈ গ'ল। তাৰপিছতে মই বিটৰুটটো তেনেকৈ ডাঙৰ চাইজ দি ৰুকি লৈছোঁ। আমলখিৰ লগত বিটৰুট দিয়াৰ কাৰণ হৈছে তাৰ আমলখিৰ যিটো এটা টেঙা ভাৱ থাকে, এইটো বিটৰুটটো দিলে আমলখিৰ টেঙাটো অকণমান ভাল লাগে আৰু বেলেঞ্চটো ভাল হয়। তাৰপিছতে কালাৰো ধুনীয়া হয়, দেখিবলৈ ভাল লাগে। আৰু বিটৰুটটোতো আমাৰ বহুতেই ভাল স্বাস্থ্যৰ কাৰণে। আৰু তাৰপিছত মই এইখিনিৰ লগত ক'লা নিমখ 1 চামুচ, বগা নিমখ 1 চামুচ আৰু মিচিৰি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি 2 চামুচ দিলোঁ ডাঙৰ চামুচেৰে। আৰু এইখিনি ভাজি লোৱা মছলাখিনি একেলগে মই সানি দিলোঁ। আমলখি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল সকলোৱে জানো, নহয়নে? গতিকে আমলখি আমি যিকোনো উপায়ে খাব পাৰোঁ। ইয়াত মই আজি এটা এনেকৈ বনাই দিছোঁ। আৰু আমলখিৰ ৰেচিপি মোৰ জুচ বহুতেই দি দিছোঁ শ্বৰ্টত। আজি এইখিনিতে মই আদাখিনি দিব পাহৰি গ'লোঁ, আৰু সেয়ে মই আদাখিনি পিছত ৰুকি লৈছোঁ। আৰু এতিয়া এইখিনি একেলগে সানি দিলোঁ। দি মই এইটো বাৰাণ্ডাতে আমাৰ ৰ'দ পৰিছে, তাতেই দি দিলোঁ। এইটো 2 দিনৰ কাৰণে দিব লাগিব ভাল ৰ'দত। আৰু যদি একেবাৰে বহুত ভাল ৰ'দ থাকে, একেবাৰে ছাদৰ ওপৰত পূৰা খোলা, তেতিয়া এদিন হ'লেও হৈ যায়। মই 2 দিন দিছোঁ। আৰু মাজে মাজে এনেকৈ লৰাই দিব লাগে, তেতিয়া গোটেইখিনি ভালকৈ শুকাই যায়। এয়া 2 দিনৰ পিছত এনেকুৱা ধুনীয়া শুকাই গৈছে। বহুত বেছি শুকাবও নালাগে, একেবাৰে মুৰমুৰীয়া হৈ গ'লেও তাৰ যিটো এটা ভিটামিনটো নষ্ট হ'ব পাৰে। গতিকে 2 দিন দিলেই ছাফিচিয়েণ্ট হয়। এতিয়া এনেদৰে এটা শুকান বটলত ভৰাই থৈছোঁ, আৰু এইটো আপোনালোকে 6 মাহৰ কাৰণে ষ্ট'ৰ কৰি থ'ব পাৰে।